নমস্কাৰ ৰাইমনা ক্লাছেছ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি তোমালোকৰ বাবে লৈ আহিছোঁ ক্লাছ 10ৰ সাধাৰণ বিজ্ঞান বা জেনেৰেল সায়েন্সত থকা অধ্যায় নম্বৰ 5 মৌলৰ পৰ্যাবৃত্ত শ্ৰেণী বিভাজন। এই চেপ্টাৰৰ অন্তৰ্গত পাঠভিত্তিক যিমানখিনি প্ৰশ্নাৱলী আছে, প্ৰশ্নাৱলীৰ অন্তৰ্গত যিমানখিনি প্ৰশ্ন আছে আমি গোটেইখিনি বহুত ভালকৈ আলোচনা কৰিছোঁ আৰু ইম্পৰ্টেণ্ট প্ৰশ্নবোৰ তোমালোকক দেখুৱাই দিছোঁ। তাৰপিছত কি কৰিছোঁ, আমি তোমালোকৰ অনুশীলনীত থকা প্ৰশ্নবোৰ গোটেইকেইটা আমি বহুত ভালকৈ আলোচনা কৰিছোঁ। সো ষ্টুডেণ্টছ, তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা লাষ্টলৈকে ভালকৈ ভিডিঅ'টো চাই থাকা। মৌলৰ পৰ্যাবৃত্ত শ্ৰেণী বিভাজন পাঠটোত থকা প্ৰশ্নাৱলী পেজ নম্বৰ 81ত থকা প্ৰশ্নাৱলীৰ প্ৰশ্নখিনি আমি আলোচনা কৰিম। তাৰপিছত আমি কি কৰিম, অনুশীলনীৰ প্ৰশ্নবোৰ আলোচনা কৰিম। 1 নম্বৰত আছে নিউল্যান্ডছ অষ্টকৰ স্তম্ভৰত ডবৰেইনাৰৰ ট্ৰায়াড আছিল না, তুলনা কৰা আৰু বিচাৰি উলিওৱা। উত্তৰ হ'ব নিউল্যান্ডছ অষ্টকৰ স্তম্ভবোৰত ডবৰেইনাৰ ট্ৰায়াড আছিল। উদাহৰণ হ'ল LINAK দ্ৰাৱত মৌলবোৰ নিউল্যান্ডছৰ দ্বিতীয় স্তম্ভত আছিল। 2 নম্বৰত আছে তোমালোকৰ ডবৰেইনাৰৰ শ্ৰেণী বিভাজনৰ সীমাবদ্ধতাবোৰ কি কি আছিল। উত্তৰ হ'ব ডবৰেইনাৰৰ শ্ৰেণী বিভাজন সীমাবদ্ধতা আছিল। ডবৰেইনাৰৰ মৌলবোৰৰ মাজত 3টা ট্ৰায়াড চিনাক্ত কৰিছিল। মৌলৰ শ্ৰেণী বিভাজনৰ বাবে ই যথেষ্ট নাছিল। তাৰপিছত 3 নম্বৰ হ'ব নিউল্যান্ডছৰ অষ্টক সূত্ৰৰ সীমাবদ্ধতা কি কি আছিল। উত্তৰ হ'ব নিউল্যান্ডছৰ অষ্টক নিয়মটোৰ সীমাবদ্ধতা ক নম্বৰটো হৈছে নিউল্যান্ডছৰ অষ্টক নিয়মটো কেৱল মাত্ৰ কেলছিয়াম পৰ্যন্তহে প্ৰযোজ্য। খ নম্বৰত আছে নিউল্যান্ডছৰ তালিকাত কেতিয়াবা দুটা মৌল একেটা স্থানতে প্ৰতিষ্ঠা কৰিছিল। ধৰ্মৰ মিল নথকা মৌলবোৰ একেটা স্তম্ভতে ৰাখিছিল। তাৰপিছত আছে তোমালোকৰ নিষ্ক্ৰিয় গেছৰ বাবে নিউল্যান্ডছৰ অষ্টক নীতি প্ৰযোজ্য নহয়। এতিয়া তোমালোকৰ প্ৰশ্নাৱলী পেজ নম্বৰ 81ত আছে। এইটো 81 নহ'ব, এইটো 85 হ'ব চাগে। ইয়াৰ আগতটো আছিলে তোমালোকৰ 81, এইটো 85 হ'ব। মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাখন ব্যৱহাৰ কৰি তলত দিয়া মৌলকেইটাৰ অক্সাইডৰ সংকেত নিৰ্ণয় কৰা। তোমালোকক ইয়াত কেইটামান মৌল দিছে, ইয়াৰ সংকেত কি এইটো লিখিব লাগে। কেৰ হৈছে কি 20, চিৰ হৈছে কি 02, AL হৈছে কি AL203, SI হৈছে 02, BR হৈছে AO। তাৰপিছত 2 নম্বৰত আছে গেলিয়ামৰ উপৰিও আন কোন কেইটা মৌলৰ বাবে মৌলকেইটা আৱিষ্কৃত হোৱাৰ পূৰ্বেই মেণ্ডেলিভে তেওঁৰ তালিকাত ঠাই ৰাখি থৈ গৈছিল। যিকোনো দুটা লিখিব লাগে। কি কেণ্ডিয়াম আৰু কি জাৰ্মেনিয়াম। 3 নম্বৰত আছে মেণ্ডেলিভে তেওঁৰ পৰ্যাবৃত্ত তালিকাখন যুগুতাওঁতে মানি চলা নীতিবোৰ কি কি আছিল। উত্তৰ হ'ব ক নম্বৰ নীতি আছিল মেণ্ডেলিভে মৌলসমূহক সিহঁতৰ পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত ৰাখিছিল, কিয়নো মৌলবোৰৰ ধৰ্ম সিহঁতৰ পাৰমাণৱিক ভৰৰ পৰ্যায়ক্ৰমে সলনি হয়। খ নম্বৰ হৈছে মৌলসমূহে গঠন কৰা হাইড্ৰাইড আৰু অক্সাইডবোৰৰ সংকেতক মৌলবোৰৰ শ্ৰেণী বিভাজন কৰোঁতে বিশেষ গুৰুত্ব দিছিল। 4 নম্বৰত আছে তোমালোকৰ কি সম্ভ্ৰান্ত গেছবোৰক এটা সুকীয়া বৰ্গত কিয় স্থান দিয়া হৈছে। এইটো তোমালোকৰ SSLC 2018ত আহিছিল। উত্তৰ হ'ব সম্ভ্ৰান্ত গেছবোৰ ৰাসায়নিক বিক্ৰিয়াত অংশ নলয়, সেইবাবে এইবোৰক গেছক অন্যান্য মৌলতকৈ পৃথক বৰ্গত ৰখা হৈছে। এতিয়া তোমালোকৰ পাঠটোত থকা প্ৰশ্নাৱলী পেজ নম্বৰ 90ত থকা প্ৰশ্নকেইটা আলোচনা কৰিম। 1 নম্বৰত আছে আধুনিক পৰ্যাবৃত্ত তালিকাই মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাত থকা আসোঁৱাহবোৰ কিদৰে দূৰ কৰিছিল। উত্তৰ হ'ব আধুনিক পৰ্যাবৃত্ত তালিকাই মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাত থকা আসোঁৱাহবোৰৰ তলত দিয়াৰ দৰে দূৰ কৰিছিল। যেনে ক নম্বৰত দিছে তোমালোকৰ হাইড্ৰজেনৰ স্থান। আধুনিক পৰ্যাবৃত্ত তালিকাত হাইড্ৰজেনৰ পাৰমাণৱিক সংখ্যা মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাৰ প্ৰথমটো আসোঁৱাহ হ'ল তেওঁ হাইড্ৰজেনক তালিকাত সঠিক স্থান দিব পৰা নাছিল। তাৰপিছত খ নম্বৰত আছে সমস্থানিক অৱস্থান। যিবোৰ মৌলৰ পৰমাণুত থকা প্ৰটনৰ সংখ্যা একে, সেইবোৰৰ পাৰমাণৱিক সংখ্যাও একে। গতিকে সমস্থানিকৰ বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি এইবোৰক পৰ্যাবৃত্ত তালিকাত একেটা বৰ্গতে স্থান দিয়া হৈছে।
তাৰপিছত গ নম্বৰত দিছে তোমালোকৰ মেণ্ডেলিভৰ তালিকাত জীৱৰ মৌলৰ স্থান বিতৰ্ক আছিল সেই সমস্যা আধুনিক পৰ্যাবৃত্ত তালিকাখন মৌলৰ পাৰমাণৱিক সংখ্যাৰ ওপৰত ভিত্তি কৰি সজোৱা বাবে দূৰ হৈছিল 2 নম্বৰ প্ৰশ্ন হ'ল তোমালোকৰ কি মেগনেছিয়ামৰ দৰে ৰাসায়নিক বিক্ৰিয়া দেখুৱাব বুলি ভবা দুটা মৌলৰ নাম লিখা তোমাৰ এই বাছনিৰ ভিত্তি কি উত্তৰ হ'ব মৌল দুটাৰ নাম হৈছে 1 নম্বৰ ক নম্বৰত আছে বেৰিয়াম আৰু খ নম্বৰ হৈছে কি কেলছিয়াম আৰু এইটো বাছনি কৰাৰ কাৰণটো হ'ল এই মৌল দুটাৰ যোজক কক্ষত মেগনেছিয়ামৰ দৰে সমান সংখ্যক ইলেক্ট্ৰন থকা বাবে মেগনেছিয়ামৰ দৰে বিক্ৰিয়া দেখুৱায় 3 নম্বৰত দিছে নাম লিখা কিহৰ নাম লিখিব লাগে এই নম্বৰত কৈছে বহিৰতম কক্ষত এটাকৈ ইলেক্ট্ৰন থকা তিনিটা মৌলৰ নাম লিখা কি হ'ব লিথিয়াম সোডিয়াম আৰু পটাছিয়াম তাৰপিছত বি নম্বৰত কি দিছে বহিৰতম কক্ষত দুটাকৈ ইলেক্ট্ৰন থকা দুটা মৌলৰ নাম মেগনেছিয়াম আৰু বেৰিলিয়াম সি নম্বৰত দিছে তোমালোকৰ পৰিপূৰ্ণ বহিৰতম কক্ষ থকা তিনিটা মৌলৰ নাম হ'ল হিলিয়াম নিয়ন আৰু আৰ্গন 4 নম্বৰ প্ৰশ্ন তোমালোকৰ 4 নম্বৰৰ এৰ প্ৰশ্ন আছে লিথিয়াম সোডিয়াম পটাছিয়াম এই আটাইকেইটা ধাতু ইহঁতে পানীৰ সৈতে বিক্ৰিয়া কৰি হাইড্ৰজেন মুক্ত কৰে এই মৌলকেইটাৰ পৰমাণুৰ কিবা সাদৃশ্য আছে না উত্তৰ হ'ব কি হ'ল লিথিয়াম সোডিয়াম পটাছিয়াম ধাতুৰ মাজৰ সাদৃশ্য এই যে ইহঁতৰ প্ৰত্যেকৰ পৰমাণুৰ বহিৰতম কক্ষত মাত্ৰ এটাকৈ ইলেক্ট্ৰন থাকে বি নম্বৰত কি সুধিছে হিলিয়াম এটা নিষ্ক্ৰিয় গেছ আৰু নিয়মনা এটা প্ৰায় নিষ্ক্ৰিয় গেছ ইহঁতৰ পৰমাণুবোৰৰ মাজত কি মিল থকা দেখা যায় ইয়াৰ উত্তৰ কি হ'ব হিলিয়াম আৰু নিয়নৰ মাজৰ সদৃশ্য হ'ল ইহঁত দুয়োটা পৰমাণুৰ বহিকক্ষ ইলেক্ট্ৰনৰ পৰিপূৰ্ণ হৈ থাকে এইবোৰ কিন্তু ইম্পৰ্টেণ্ট হয় প্ৰশ্নবোৰ এতিয়া 5 নম্বৰত আছে তোমালোকৰ কি আধুনিক পৰ্যাবৃত্ত তালিকাত থকা প্ৰথম 10টা মৌলৰ ভিতৰত কোন কেইটা ধাতু ঠিক আছে প্ৰথম 10টাৰ ভিতৰত কোন কেইটা ধাতু এই ধাতু এইগোটা লিখিব লাগে কি হ'ব প্ৰথম 10টা মৌলৰ ভিতৰত লিথিয়াম বেৰিলিয়াম ধাতু দুটা কিন্তু ইম্পৰ্টেণ্ট তোমালোকে এইবোৰ এমসিকিউ আকাৰত আহিব পাৰে এইবোৰ ইম্পৰ্টেণ্ট হয় কি প্ৰথম 10টাৰ ভিতৰত লিথিয়াম আৰু বেৰিলিয়াম কি ধাতু হয় 6 নম্বৰত আছে তোমালোকৰ কি পৰ্যাবৃত্ত তালিকাত স্থান বিবেচনা কৰি তলৰ মৌলকেইটাৰ কোনটো আটাইতকৈ বেছি ধাতৱধৰ্মী হ'ব বুলি অনুমান কৰিবা এই তলত কেইটামান মৌল দিয়া আছে এই কেইটাৰ ভিতৰত কোনটো বেছি ধাতৱধৰ্মী উলিয়াব লাগে কোনটো বেছি ধাতৱধৰ্মী হ'ব বেৰিয়াম হ'ব কি ধাতৱীয় ধৰ্ম সৰ্বোচ্চ এতিয়া তোমালোকৰ পাঠ ভিত্তিক যিবোৰ প্ৰশ্নাৱলীত থকা প্ৰশ্ন আছিল সেইবিলাকৰ উত্তৰ আলোচনা কৰা হৈ গ'ল এতিয়া আমি কি কৰিম তোমালোকৰ অনুশীলনত থকা প্ৰশ্নৰ উত্তৰবোৰ আলোচনা কৰিম 1 নম্বৰত কি আছে পৰ্যাবৃত্ত তালিকাৰ পৰ্যায়বোৰ বাওঁফালৰ পৰা সোঁফাললৈ যাওঁতে ঘটা পৰিৱৰ্তনৰ প্ৰকৃতিৰ ওপৰত আগবঢ়োৱা তলৰ উক্তিসমূহৰ কোনটো উক্তি শুদ্ধ নহয় এইটো হ'ব কি সি নম্বৰটো শুদ্ধ নহয় ইয়াত চোৱা তোমালোকৰ উত্তৰ আছে কি সি পৰমাণুবোৰ সিহঁতৰ মাজত ইলেক্ট্ৰন আৰু অধিক সহজে হেৰুৱায় এইটো সত্য নহয় 2 নম্বৰত কি দিছে 2 নম্বৰত দিছে মৌল এক্সে HCl2 সংকেতৰ ক্লৰাইড গঠন কৰে ই উচ্চ গলনাংকযুক্ত এটা গোটা পদাৰ্থ মৌল এক্স তলৰ কোনটো সৈতে একেটা বৰ্গতে থকাৰ সম্ভাৱনা সবাতোকৈ বেছি কোনটো হ'ব বি এনসাৰ হ'ব মেগনেছিয়াম এ নহয় সি নহয় ডি নহয় আটাইতকৈ কোনটো হ'ব বি নম্বৰত আছে মেগনেছিয়াম এইটো কাৰেক্ট আনসাৰ 3 নম্বৰত আছে তোমালোকৰ কোনটো মৌলৰ আছে এই নম্বৰত সুধিছে ইলেক্ট্ৰন পূৰ্ণ দুটা কক্ষ কোনটো মৌলৰ আছে নিয়নৰ আছে তাৰপিছত আছে তোমালোকৰ কি বি নম্বৰত কি সুধিছে 282 ইলেক্ট্ৰনীয় বিন্যাস কোনটো মৌলৰ আছে মেগনেছিয়ামৰ আছে তাৰপিছত তোমালোকে এইবোৰ কিন্তু ইম্পৰ্টেণ্ট হয় সংকেতবোৰ তোমালোকে তালিকাখন চাই তোমালোকৰ পাঠৰ ভিতৰৰ পৰা এবাৰ তালিকাখন মুখস্থ কৰি ল'বা এইবোৰ তোমালোকৰ ফিউচাৰত যেতিয়া তোমালোকে সায়েন্সত জনে যাবা সায়েন্স ষ্ট্ৰীমত তোমালোকে এইবোৰ গোটেই জীৱন লাগিয়ে থাকিব কিন্তু সি নম্বৰত দিছে যাক যোগ কক্ষত 4টা ইলেক্ট্ৰনৰ সৈতে মুঠ 3টা কক্ষ কোনটো সিলিকন অৰ্থাৎ Si আৰু ইয়াৰ সংকেত কি 284 2 নম্বৰত আছে দ্বিতীয় কক্ষত 3টা ইলেক্ট্ৰনৰ সৈতে মুঠ 3টা কোনটো বৰন অৰ্থাৎ 2:2.3 ই নম্বৰত আছে কি দ্বিতীয় কক্ষত প্ৰথম কক্ষৰ দুগুণ ইলেক্ট্ৰন কিন্তু কাৰ্বন এইটো তোমালোকে বুজিছা না কাৰ্বনৰ সাইন্টিফিক নাম হৈছে কি বা কেমিক্যাল নাম কি সি সংকেত কিমান 2.4
4 নম্বৰৰ এ প্ৰশ্ন হ'ল কি পৰ্যাবৃত্ত তালিকাত বৰণৰ সৈতে একেটা স্তম্ভতে থকা মৌলবোৰৰ কি সাধাৰণ ধৰ্ম আছে উত্তৰ হ'ব পৰ্যাবৃত্ত তালিকাত বৰণৰ স্থান হ'ল দ্বিতীয় পৰ্যায়ৰ 13 বৰ্গ ইয়াৰ যোজ্যতা 3 গতিকে 13 বৰ্গ আৰু ইয়াৰ যোজ্যতা কি 3 গতিকে পৰ্যাবৃত্ত তালিকাত বৰণৰ লগত স্থান পোৱা মৌলসমূহৰ যোজ্যতা 3 তাৰপিছত তোমালোকৰ কি আছে বি নম্বৰত আছে কি পৰ্যাবৃত্ত তালিকাত ফ্ল'ৰিনৰ সৈতে একেটা স্তম্ভতে থকা মৌলবোৰৰ কি সাধাৰণ ধৰ্ম আছে ইয়াৰ উত্তৰ কি হ'ব পৰ্যাবৃত্ত তালিকাত ফ্ল'ৰিনৰ স্থান দ্বিতীয় পৰ্যায়ৰ আৰু 17 বৰ্গৰ আন মৌলসমূহক একেলগে হ'লে যেন পৰিয়াল বোলে ইহঁতৰ যোজ্যতা -1 আৰু ইহঁতে আন মৌলৰ লগত আয়নীয় ৰান্ধনিৰ বান্ধ খায় এইটো বান্ধনিৰ হ'ব বান্ধনিৰ বান্ধ খায় হেলাইট যৌগ গঠন কৰে বান্ধ খাই কি কৰে হেলাইট যৌগ গঠন কৰে 5 নম্বৰত আছে তোমালোকৰ এটা পৰমাণু ইলেক্ট্ৰনীয় বিন্যাস হ'ল 287 কি কৈছে এটা পৰমাণুৰ ইলেক্ট্ৰনীয় বিন্যাস হ'ল কি 287 এতিয়া ইয়াৰ ওপৰত প্ৰশ্ন সুধিছে এই নম্বৰত এই মৌলটোৰ পাৰমাণৱিক সংখ্যা কি এটা পৰমাণুৰ ইলেক্ট্ৰনীয় বিন্যাস কি 287 আৰু ইয়াৰ এই মৌলটোৰ কি পাৰমাণৱিক সংখ্যা কিমান হ'ব পাৰমাণৱিক সংখ্যা হ'ব কিমান 17 বি নম্বৰত কি সুধিছে তলৰ মৌলবোৰৰ কোনটোৰ সৈতে ইয়াৰ ৰাসায়নিক সাদৃশ্য বান্ধনিৰ ভিতৰত পাৰমাণৱিক সংখ্যাবোৰ দিয়া আছে কোনটোৰ দিয়া আছে F9 ইয়াৰ লগত সাদৃশ্য থাকিব এতিয়া তোমালোকৰ 6 নম্বৰত আছে কি পৰ্যাবৃত্ত তালিকাত 3টা মৌল A B C ৰ স্থানসমূহৰ তলত দেখুওৱা হৈছে এতিয়া তোমালোকক কি ইয়াৰ ওপৰত প্ৰশ্ন সুধিব ইয়াত এখন তালিকা দিছে এনেকৈ এই তালিকাখনত কি কৰিব প্ৰশ্ন সুধিব তোমালোকক কি কৈছে এই নম্বৰ প্ৰশ্ন হৈছে মৌল A ধাতু নে অধাতু A অধাতু কিয়নো ই 17 বৰ্গত আছে চোৱা তোমালোকে এটো কি আছে 17 বৰ্গত আছে এইটো চোৱা এই যে A এইটো 17 বৰ্গত আছে সেইকাৰণে কি হ'ব অধাতু হ'ব তাৰপিছত বি নম্বৰ সুধিছে তোমালোকক চি মৌলটো এতকৈ বেছি সক্ৰিয় নে কম সক্ৰিয় এনসাৰ কি হ'ব চি মৌল এতকৈ কম সক্ৰিয় এইবোৰ কিন্তু ওপৰৰ তালিকাখনৰ পৰা উত্তৰ মিলাই লোৱা হৈছে চি নম্বৰত আছে চি মৌলটো আকাৰত বিতকৈ ডাঙৰ নে সৰু এইটো কি হ'ব এনসাৰ সৰু হ'ব তাৰপিছত ডি নম্বৰত কি কৈছে মৌল এ কেনে ধৰণৰ আয়ন কেটায়ন বা এনায়ন গঠন কৰিব উত্তৰ হ'ব মৌল এ মৌল 17 বৰ্গত আছে ইয়াৰ যোজ্যতা -1 হ'ব অৰ্থাৎ ই ইলেক্ট্ৰন গ্ৰহণ কৰি ঋণাত্মক আয়ন গ্ৰহণ কৰিব অৰ্থাৎ এনায়ন গঠন হ'ব কি হ'ব এনায়ন গঠন হ'ব গোটেইকেইটা প্ৰশ্ন কিন্তু খুবেই ইম্পৰ্টেণ্ট হয় এইবোৰ 7 নম্বৰত আছে তোমালোকৰ নাইট্ৰজেনৰ পাৰমাণৱিক সংখ্যা কিমান 7 আৰু ফসফৰাছৰ পাৰমাণৱিক সংখ্যা কিমান 15 পৰ্যাবৃত্ত তালিকাৰ বৰ্গ 15 থাকে এই মৌল দুটাৰ ইলেক্ট্ৰনীয় বিন্যাস লিখা ইহঁতৰ কোনটো বেছি বিদ্যুৎ ঋণাত্মক হ'ব আৰু কিয় উত্তৰ হ'ব নাইট্ৰজেনৰ ইলেক্ট্ৰনীয় বিন্যাস 2.5 আৰু ফসফৰাছৰ ইলেক্ট্ৰনীয় বিন্যাস কি 2.8.5 তাৰপিছত কি আছে নাইট্ৰজেনৰ নিউক্লিয়াছ আৰু কক্ষপথৰ ইলেক্ট্ৰনৰ মাজৰ স্থিতি বিদ্যুৎ আকৰ্ষণ ফসফৰাছতকৈ বেছি হ'ব কিয়নো ফসফৰাছৰ আকাৰ নাইট্ৰজেনতকৈ ডাঙৰ অৰ্থাৎ নাইট্ৰজেনৰ বিদ্যুৎ ঋণাত্মক বেছি হ'ব কাৰ হ'ব নাইট্ৰজেনৰ বিদ্যুৎ ঋণাত্মক বেছি হ'ব 8 নম্বৰত আছে পৰমাণু এটাৰ ইলেক্ট্ৰনীয় বিন্যাস আধুনিক পৰ্যাবৃত্ত তালিকাত তাৰ স্থানৰ সৈতে কিদৰে জড়িত হৈ আছে উত্তৰ হ'ব মৌলৰ অৱস্থান ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাসৰ ওপৰত নিৰ্ভৰ কৰে যোজক ইলেক্ট্ৰন বৰ্গৰ সংখ্যা নিৰূপণ কৰে অৰ্থাৎ যি মৌল অথবা পৰমাণুৰ যোজক ইলেক্ট্ৰনৰ সংখ্যা 1 ই প্ৰথম বৰ্গত অন্তৰ্ভুক্ত হ'ব ইলেক্ট্ৰনৰ কক্ষপথৰ সংখ্যাই মৌলটোক কোনটো পৰ্যায়ত স্থান লাভ কৰিব সেইটো নিৰ্দিষ্ট কৰে কোনটো ল'ব সেইটো কি কৰে নিৰ্দিষ্ট কৰে 9 নম্বৰত আছে তোমালোকৰ আধুনিক পৰ্যাবৃত্ত তালিকাত কেলছিয়াম কি 12 19 11 আৰু 38 পাৰমাণৱিক সংখ্যা বিশিষ্ট মৌলকেইটাৰ দ্বাৰা পৰিবেষ্টিত হৈ আছে এইকেইটা কাৰ ভৌতিক আৰু ৰাসায়নিক ধৰ্মসমূহ কেলছিয়ামৰ সৈতে মিলে উত্তৰ হ'ব কেলছিয়াম অৰ্থাৎ পাৰমাণৱিক সংখ্যা 20 ইলেক্ট্ৰনীয় বিন্যাস 2.8.8.2 গতিকে ইয়াৰ যোজক ইলেক্ট্ৰনৰ সংখ্যা 2 যোজ্যতা কি হ'ব 2 হ'ব
গতিকে উল্লেখিত যি মৌলৰ যোজক ইলেক্ট্ৰনৰ সংখ্যা 2 হ'ব সিয়ে কেলছিয়ামৰ লগত মিলিব এতিয়া পাৰমাণৱিক সংখ্যা 12 ইলেক্ট্ৰনীয় বিন্যাস 2.8.2 পাৰমাণৱিক সংখ্যা 19 তাৰ পিছত ইলেক্ট্ৰনীয় বিন্যাস 2.8.8.1 পাৰমাণৱিক সংখ্যা 21 বিন্যাস কি হ'ব 2.8.8.3 পাৰমাণৱিক সংখ্যা 38 ইলেক্ট্ৰনীয় বিন্যাস কি হ'ব 2.8.18.8.2 এনেকৈ হ'ব গতিকে দেখা গ'ল 12 আৰু 38 পাৰমাণৱিক সংখ্যাযুক্ত মৌলৰ ৰাসায়নিক আৰু ভৌতিক ধৰ্মসমূহ কেলছিয়ামৰ লগত মিলে এতিয়া তোমালোকৰ 10 নম্বৰ অৰ্থাৎ তোমালোকৰ অনুশীলনীত থকা শেষৰটো প্ৰশ্ন এইটো আৰু খুবেই ইম্পৰ্টেণ্ট হয় মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাত আৰু আধুনিক পৰ্যাবৃত্ত তালিকাৰ মৌলৰ শ্ৰেণী বিভাজনৰ তুলনা কৰা কি তুলনা কৰিব কৈছে তোমালোকক মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকা আৰু আধুনিক পৰ্যাবৃত্ত তালিকাৰ মাজত কি কৰিব লাগিব তুলনা কৰিব লাগিব মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকা আৰু কি আধুনিক পৰ্যাবৃত্ত তালিকা এক নম্বৰত কি আছে মেণ্ডেলিভৰ তালিকা পাৰমাণৱিক ভৰৰ ওপৰত ভিত্তি কৰি সজা আৰু আধুনিক পৰ্যাবৃত্ত তালিকা পাৰমাণৱিক সংখ্যাৰ ওপৰত ভিত্তি কৰি সজা তাৰ পিছত আছে তোমালোকৰ কি দ্বিতীয় নম্বৰত আছে সংক্ৰমণশীল মৌল পৃথক কৰা হোৱা নাই আৰু ইয়াত কি আছে সংক্ৰমণশীল পৃথক কৰা হৈছে 3 নম্বৰত আছে মেণ্ডেলিভৰ তালিকাই মৌলৰ ধৰ্মৰ পুনৰাবৃত্তিৰ কোনো কাম দিব নোৱাৰিলে আৰু 3 নম্বৰ হৈছে এই তালিকাই ইলেক্ট্ৰনীয় সজ্জাৰ ভিত্তিত মৌলৰ ধৰ্মৰ পুনৰাবৃত্তিৰ বিষয়ে স্পষ্ট বৰ্ণনা দিছে তাৰ পিছত কি কৈছে 4 নম্বৰত দিছে মেণ্ডেলিভৰ তালিকাত 8টা বৰ্গ আৰু 6টা পৰ্যায় আছে আৰু আধুনিক তালিকাত কি আছে 18টা বৰ্গ আৰু 7টা পৰ্যায় আছে এইখিনিতে তোমালোকৰ কি হ'ল এই তোমালোকৰ 5 নম্বৰ অধ্যায়টো কি হ'ল আমি আলোচনা কৰি শেষ কৰিলোঁ তোমালোকক যদিও ভিডিঅ'টো ভাল লাগি থাকে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা ধন্যবাদ